বলক বন্ধু বান্ধৱীসকল আকৌ আহিলোঁ নতুন ভিডিঅ' এটা লৈ কিনে আজি ৰাতিৰ সাজ কেনেকৈ খাম কি কৰিম দেখাম আপোনালোকক। তেনে বলক আজি কি আছে আমাৰ ওচৰত। প্ৰথমে এয়া ভাপত দিয়া মাছ, যিটো মানে কি বইল মাছ বুলি কয়, ভাপত দিয়া মাছ, ডাইৰেক্ট ভাপত দিয়া হৈছে। এইটো সৰিয়হৰ লগত, প্লাছ এইটো কচু, দিনতে কচু কাটি আনিছিলোঁ, এতিয়া বনালোঁ কচু, প্লাছ এইটো হ'ল আপোনাৰ মাছ ভাজি, ভকুৱা মাছ, জলকীয়া, ইয়াৰ চাটনি। তেনে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম চিম্পুল ডিছ। বাকী আপোনালোকে কেনে আছে জনাব। ওচৰতে বিহু হৈ আছে, কিন্তু চাব নাযাওঁ, ৰাতি টোপনি ক্ষতি কৰা অভ্যাস মোৰ নাই। একদম সম্পূৰ্ণ বইল। বঢ়িয়া, ভাল লাগিছে। ছুপাৰ। তাৰমানে এটা কোনো মছলা নাই, একো নাই। নাপাবি বেটা, খোৱা। আৰু এই বইল ডিছটোৰ ৰেচিপিটো আমাৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চেক কৰি ল'ব। বহুত বেছি সোৱাদ হয়। আপোনাক কোনে বইল মাছ খাবে জনাব। কচুত বুট আছে আৰু এটা শুকান মাছ আছে, বহুত বেছি সুন্দৰ হৈছে। ৰাতিপুৱা উঠাই আনিছোঁ মই, কাটি খাইছোঁ আৰু। আৰু বইল মাছ খাই কোনে ভাল পায় জনাব। বহুত বেছি সোৱাদ হয় বইলটো খালে। এতিয়া বন্ধু বান্ধৱীসকল, ইয়াৰ টোপনিৰ পৰা ফুল টাইম হৈ গৈছে, বুজিছেনে? সি খালে তাৰ নিজৰখিনি, মোৰ খাব পাব অলপ, নোখোৱা দিয়া, অলপ মাছ খোৱা হা। তাৰমানে ইয়াৰ টোপনি টাইম হৈ গৈছে। কালি বেটা স্কুল আছে ন? বেটা স্কুল যাব লাগিব ন? গুড বাই। লাষ্টৰ কিন্তু কচু দি সমাপ্ত কৰিম আৰু। আজিকালি মানুহবিলাকে তেলটো খুব কম খায়, গতিকে তেল উইদাউট তেলো যে খানাটো বৰ ধুনীয়া হয়, এইটো আৰু বইল মাছটো খাই কিন্তু বহুত বেছি সোৱাদ লাগে দেই, বহুত বেছি ভাল লাগে। আপোনালোকে ট্ৰাই কৰিব কেতিয়াবা ঘৰত। আৰু বহুত বেছি সোৱাদ হয় বইল খাবৰ কাৰণে আপোনাৰ ভকুৱা মাছ আৰু ৰৌ মাছ। বহুতে ভকুৱা মাছক বাহু মাছ বুলি কয় বা কাটলা বুলি কয়, কাটলা ভকুৱা। আমি আচলতে সচৰাচৰ ভকুৱা বুলি কওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে অলপ আমাক দিহা পৰামৰ্শ দিব, কেনেকৈ বনালে কি বস্তু খাই ভাল লাগে মোক জনাব। আমিও বহুত বেছি ডিছৰ নাম নাজানো বা আমি ইমান বেছি নাজানো, গতিকে আপোনালোকে দিহা পৰামৰ্শ দিলে হয়তো আমি চেষ্টা কৰিম। বাকী
পাঞ্জাৱৰ পৰা হিমাশ্ৰী বৰুৱা আমাক বহুত মানে উৎসাহ দি আছে। অলিম্পিয়া হাজৰিকা, প্ৰাঞ্জল কোঁৱৰ, যাদৱ কোঁৱৰ, আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকে আমাৰ ভিডিঅ' চাই বহুত মানে সঁহাৰি দিয়ে, উৎসাহ দিয়ে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেকৈ আশীৰ্বাদ কৰি থাকিব যাতে আগবাঢ়ি যাওঁ। একদম লাষ্টৰ সোৱাদটো ইয়াত থাকে। তেতিয়াহ'লে আজিলৈকে এৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোক ক'ৰ পৰা চাই আছে আমাক জনাব। আমি নথৈ আনন্দিত হ'ম আৰু আপোনালোকৰ দিহা পৰামৰ্শ পালে আমি বহুত মানে উৎসাহ পাম। গতিকে আজিলৈকে নমস্কাৰ।